অসমৰ ভিতৰত আটাইতকৈ সুৰক্ষিত হৈছে সেইসকলে যিসকলে বিজেপি নিৰ্দেশ মৰ্মে কংগ্ৰেছৰ কৰ্মীখিনিক কংগ্ৰেছৰ দলৰ নেতাখিনিক আক্ৰমণ কৰে। বাকী কোনোবাই যদি আইন ভংগ কৰে তেওঁলোকে ফাইন দিবলগীয়া হয়, তেওঁলোকক পুলিচ চামন কৰে, তেওঁলোকক কোৰ্টে জেলত পঠাই দিয়ে। কিন্তু যদি কোনোবা গুণ্ডা বাহিনীয়ে বিজেপি দলৰ নিৰ্দেশ মৰ্মে কংগ্ৰেছ দলৰ কৰ্মীখিনিক বা কংগ্ৰেছ দলৰ নেতাসকলক আক্ৰমণ কৰে তেওঁলোকে অসমৰ ভিতৰত আটাইতকৈ সুৰক্ষিত। তেওঁলোকক পুলিচে কেতিয়া ধৰা নাপায়। তেওঁলোকে গোটেই বছৰ নিজৰ কামখিনি তেওঁলোকে চলাই থাকিব পাৰে। কোনো হস্তক্ষেপ তেওঁলোকে প্ৰশাসনৰ ফালৰ পৰা নাপায়। এয়া বাৰ্তা আজিৰ তাৰিখত অসমৰ জনসাধাৰণক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম আৰক্ষীক বাৰ্তা দিছে যে যদি কোনোবাই বিজেপি দলৰ হয় কংগ্ৰেছৰ ওপৰত আক্ৰমণ কৰিব লাগে তেওঁলোকক ধৰিব নালাগে। তেওঁলোকে আপোনালোকৰ যদি পিষ্টলো ল'বলৈ বিচাৰে, মেচিন গানো যদি কঢ়িয়াই লৈ যাবলৈ বিচাৰে তেতিয়াও তেওঁলোকৰ ওপৰত কোনো ধৰণৰ হস্তক্ষেপ নকৰিব। গোটেইখিনি কেমেৰাৰ সন্মুখত বেট লৈ তেওঁলোকে আক্ৰমণ কৰিছে। পুলিচ আৰু আৰক্ষীৰ লগত তেওঁলোকে সংঘাত কৰিছে। কিছুমান মুখৰ ওপৰত কলা তেওঁলোকে মাস্ক পিন্ধিছে, কিছুমানটো পিন্ধাই নাই, তথাপিও এজনকে ধৰিব পৰা নাই। উল্টা এতিয়া বৰ্তমান অসম আৰক্ষী বা গৃহ বিভাগ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত দায়িত্বখিনি পেলাই দিবলৈ বিচাৰিছে। আটাইতকৈ লজ্জাজনক কথা আৰু স্বাভাৱিক কথা, যেতিয়া অসমৰ নেতৃত্ব অপৰাধ কৰা মানুহখিনি যেতিয়া ল'ব, শাসন তেওঁলোকৰ হাতত যাব যিসকলে নিজৰ জীৱনত ইমান অপৰাধ কৰিছে, নিশ্চয় অপৰাধীসকলৰ সাহস আৰু বৃদ্ধি পাব। তথাপিও জনসাধাৰণে চাই আছে, অসমৰ ৰাইজে চাই আছে। মাত্ৰ 12 মাহ আছে, 12 মাহ পিছত বিধানসভা নিৰ্বাচন হ'ব, অসমৰ ৰাইজে চৰকাৰ সলনি কৰিব আৰু তাৰ পিছত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ৰূপহী চামগুৰি গ'লে তেওঁলোকে ৰকিবুল হুছেইন ডাঙৰীয়াক বেছিকৈ ছিকিউৰিটি দিব। যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিৰোধী আসনত বহিব, তেওঁ গোটেই অসমত ভ্ৰমণ কৰিবলৈ আমাক এক্সট্ৰা ছিকিউৰিটি দিব লাগিব। ৰাইজৰ মাজত সোমাবলৈ, অসমৰ জনসাধাৰণৰ মাজত সোমাবলৈ, চুকে কোণে য'তেই যায় তাতে সোমাবলৈ কাৰণে আমি গোটেই পৰৱৰ্তী দিনৰ চৰকাৰে তেওঁক এক্সট্ৰা ছিকিউৰিটি ফ'ৰ্চ দিব লাগিব। কি ক'ব? আমি এইখিনি কথা নাজানো। আমাক দলে এটাহে নিৰ্দেশ দিছে যে আমি সকলোৱে একত্ৰিত হৈ আমি অসমৰ জনসাধাৰণৰ মাজত লোকতান্ত্ৰিক পৰম্পৰা ঘূৰাই লৈ যাব লাগে। আমাক এটাহে নিৰ্দেশ দিছে যে আমি সকলোৱে একত্ৰিত হৈ সংবিধান বচা, লোকতন্ত্ৰ ৰক্ষা কৰা এই মিছন লৈ আমি আগবাঢ়ি যাব লাগে। মাজুলীত এটা কথা কয়, আইনটো ভাল হ'বই। এইকাৰণে এতিয়াৰ পৰা অপপ্ৰচাৰ চলাই আছে। এতিয়া বিভিন্ন ধৰণৰ গল্প কাহিনী মোৰ সম্পৰ্কত ওলাই আছে। মই যিখিনি কথা ক'লোঁ সেইটো সঁচা প্ৰমাণ হয়। মই কি কৈছিলোঁ যে 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী মোৰ প্ৰয়াত পিতৃ আছে, তথাপিও মোৰ নামত ক'তো আপোনালোকে ৰিজৰ্ট বাগান, মোৰ পৰিয়ালৰ নামত ৰিজৰ্ট বাগান মাটি নাপালে। সেইকাৰণে মোৰ বিয়াত কোন আহিলে, সেইকাৰণে মই আগতে ক'ত গ'লোঁ, এইবোৰ চব ফটো তেওঁলোকে ফেচবুক টুইটাৰৰ ওপৰত তেওঁলোকে নিৰ্ভৰ হৈ গৈছে। মোৰ যে কথা সঁচা প্ৰমাণ হ'ল যে মোৰ পৰিয়ালৰ নামত মাটি নাপাব, বাগান নাপাব, মোৰ মাৰ নামত চেনেল নাপাব, ৰিজৰ্ট নাপাব, প্ৰাইভেট স্কুল নাপাব, মোৰ গোটেইখিনি কথা যে সঁচা প্ৰমাণ হ'ল, এইটোৱে এতিয়া বৰ্তমান মুখ্যমন্ত্ৰীৰ অভিযোগৰ ভিতৰত আমি দেখা পাইছোঁ। এতিয়া যিটো কথা চলি আছিলে বাট চাই আছোঁ SIT কি কৰে, আগবাঢ়ি যাওক। আমিও বাট চাই আছোঁ। ফেচবুক টুইটাৰৰ ওপৰতে যদি SIT নিৰ্ভৰ হৈ গঠন কৰা গৈছে, আমি SIT আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।